শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল, আজি আমি নতুন এটা টপিক আলোচনা কৰিম। বহুতে কৈ আছিলে যে গ্ৰামাৰৰ বিষয়ে আলোচনা কৰক। তো আমি আজি গ্ৰামাৰৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আৰু গ্ৰামাৰ বুলি ক'লে প্ৰথমতে আমি টেন্সৰ কথা আলোচনা কৰিব লাগিব। সেই হেতুকে আজি আমি প্ৰথমতে আলোচনা কৰিম টেন্স। এতিয়া টেন্স মানে কি? অসমীয়াত কাল। এতিয়া কাল মানে কি? কাল মানে একেবাৰে সাধাৰণ অৰ্থত আমি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে ক্ৰিয়াৰ মানে ভাৰ্বৰ কথা কৈছে। ক্ৰিয়াৰ পৰিৱৰ্তনক টেন্স বা কাল বুলি কোৱা হয়। এতিয়া কি কৈছে যে ক্ৰিয়াৰ পৰিৱৰ্তনক টেন্স বুলি কোৱা হয়, অৰ্থাৎ ক্ৰিয়া মানে ভাৰ্বৰ কথা কৈছে। এতিয়া ক্ৰিয়া মানে কি? এতিয়া যিবিলাক শব্দই কোনো এটা কাম কৰা বা হোৱা বুজায় তেনেকুৱা শব্দবিলাকক আমি কি বুলি ক'ম? ক্ৰিয়া বা ভাৰ্ব। তো এতিয়া ভাৰ্বৰ পৰিৱৰ্তনক টেন্স বুলি কোৱা হৈছে। অৰ্থাৎ এতিয়া মই কৈছোঁ যে মই লিখিছিলোঁ আৰু লিখিম। অৰ্থাৎ আমি লিখা ভাৰ্বটোৰ তিনিটা পৰিৱৰ্তন পালোঁ। প্ৰথমতে ক'লোঁ যে লিখিছোঁ, তাৰপৰা কৈছোঁ যে লিখিছিলোঁ, তাৰমানে লিখিছিলোঁ অৰ্থাৎ লিখা হৈ গ'ল, আৰু লিখিছোঁ বুলি কৈছোঁ যে লিখি আছোঁ, মানে লিখা কামটো চলি আছে। আৰু কৈছোঁ যে লিখিম, অৰ্থাৎ লিখা কামটো চলা নাই বা হোৱা নাই, লিখা কামটো মই আৰম্ভ কৰিমহে। অৰ্থাৎ তাৰ পৰাই আমি টেন্সৰ তিনিটা ভাগৰ কথা গম পালোঁ। প্ৰথম ভাগটো হৈছে পাষ্ট টেন্স, অৰ্থাৎ টেন্সক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। প্ৰথমটো হৈছে পাষ্ট টেন্স, দ্বিতীয়টো হৈছে প্ৰেজেণ্ট টেন্স, তৃতীয়টো হৈছে ফিউচাৰ টেন্স। আৰু এই প্ৰতিটো টেন্সৰ চাৰিটাকৈ ভাগ আছে। প্ৰথমটো হৈছে চিম্পল প্ৰেজেণ্ট, তাৰপৰা প্ৰেজেণ্ট কণ্টিনিউৱাছ, তাৰপৰা আছে প্ৰেজেণ্ট পাৰফেক্ট, একেবাৰে শেষৰটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। এইটো প্ৰেজেণ্ট টেন্সৰ ভাগ এইবোৰ। চিম্পল প্ৰেজেণ্ট, দ্বিতীয়টো হৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছ, তৃতীয়টো হৈছে প্ৰেজেণ্ট পাৰফেক্ট, আৰু 4 নম্বৰটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। অৰ্থাৎ প্ৰতিটো টেন্সৰ চাৰিটাকৈ ভাগ আছে। ঠিক তেনেকৈ পাষ্ট টেন্সৰো চাৰিটা ভাগ আছে। চিম্পল পাষ্ট, তাৰপৰা পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। ঠিক তেনেকৈ ফিউচাৰ টেন্সৰো চাৰিটা ভাগ আছে। ফিউচাৰ ইনডিফিনিট বা চিম্পল ফিউচাৰ, ছেকেণ্ডটো হৈছে ফিউচাৰ কণ্টিনিউৱাছ, তৃতীয়টো হৈছে ফিউচাৰ পাৰফেক্ট, আৰু 4 নম্বৰটো হৈছে ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ। অৰ্থাৎ আমি প্ৰথমতে বুজিলোঁ যে ক্ৰিয়াৰ পৰিৱৰ্তনক টেন্স বোলে। তাৰপৰা বুজিলোঁ যে টেন্সৰ তিনিটা ভাগ আছে, পাষ্ট, প্ৰেজেণ্ট আৰু ফিউচাৰ। আৰু এই তিনিওটা টেন্সৰ চাৰিটাকৈ ভাগ আছে, চিম্পল, কণ্টিনিউৱাছ, পাৰফেক্ট আৰু পাৰফেক্ট কণ্টিনিউৱাছ। তো এতিয়া আমি আলোচনা কৰিম এটা টেন্সৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি প্ৰেজেণ্ট টেন্সৰ চাৰিটা ভাগৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে, এতিয়া আমি প্ৰেজেণ্ট টেন্সৰ চাৰিটা ভাগৰ বিষয়ে আলোচনা কৰোঁ আহক। প্ৰথমটো আছে চিম্পল প্ৰেজেণ্ট টেন্স। অৰ্থাৎ আমি ক'ব চিম্পল প্ৰেজেণ্ট টেন্সৰ আৰু এটা নাম আছে প্ৰেজেণ্ট ইনডেফিনিট বুলিও ক'ব পাৰোঁ। এতিয়া চিম্পল প্ৰেজেণ্ট বা প্ৰেজেণ্ট ইনডেফিনিট বুলি ক'লে আমি কি বুজি পাওঁ, বা কোনবিলাক চেণ্টেন্স ইয়াত থাকিব। অৰ্থাৎ চিৰসত্য ঘটনা বা অভ্যাসগত কাম বুজাবৰ কাৰণে যি টেন্স ব্যৱহাৰ কৰা হয় সেই টেন্সকে আমি সাধাৰণ অৰ্থত প্ৰেজেণ্ট ইনডেফিনিট টেন্স বুলি ক'ব পাৰোঁ। বা প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ সহায়ত আমি চিৰসত্য ঘটনা বা অভ্যাসগত কাম বুজাবৰ বাবে এই টেন্সৰ আমি ব্যৱহাৰ কৰোঁ। অৰ্থাৎ ইয়াত থাকিব হেবিচুৱেল একশ্যন প্লাছ ইউনিভাৰ্চেল ট্ৰুথ। এইবিলাক যদি থাকে, অভ্যাসগত কাম বা হেবিচুৱেল একশ্যন, ইউনিভাৰ্চেল ট্ৰুথ বা চিৰসত্য ঘটনা, এইবিলাক ঘটনা যদি থাকে তেন্তে আমি ক'ব পাৰোঁ যে সেই টেন্সটো
সিম্পল প্ৰেজেন্ট টেন্সত আছে এতিয়া আমি চাওঁ আহক ইয়াৰ ফৰ্মুলা সিম্পল প্ৰেজেন্ট টেন্সৰ আমি এতিয়া ফৰ্মুলা আলোচনা কৰিম বা সূত্ৰ প্ৰথমতে আমি এছাৰটিভ সেন্টেন্সত চাব লাগিব এছাৰটিভ সেন্টেন্স এতিয়া প্ৰথমতে কৈ লৈছো এছাৰটিভ সেন্টেন্স মানে অসমীয়াত কোৱা হৈছে বৰ্ণনামূলক বাক্য মানে কি হয় যিবিলাক সেন্টেন্সৰ সহায়ত কোনো এটা ঘটনাৰ বৰ্ণনা কৰা হয় তেনেকুৱা সেন্টেন্সক আমি এছাৰটিভ বা বৰ্ণনামূলক বাক্য বা সেন্টেন্স বুলি ক'ব পাৰো এতিয়া ইয়াৰ সূত্ৰটো হৈছে সাবজেক্ট প্লাস ভাৰ্বত এছ বা ইএছ থাকিব পাৰে প্লাস অবজেক্ট এতিয়া কথাটো হ'ল মই উদাহৰণ এটা দিছো তেতিয়া বুজি পাব she writes a letter এতিয়া কি কৈছে যে তাই এখন চিঠি লিখিছে সি টো হৈছে সাবজেক্ট writes হৈছে ভাৰ্ব আৰু ভাৰ্বত এছ যোগ হৈছে বা ইএছ যোগ হৈছে এ লেটাৰ হৈছে অবজেক্ট এতিয়া প্ৰথমটো ইয়াত কি কৈছে যে এছাৰটিভ সেন্টেন্সৰ সূত্ৰটো হৈছে সাবজেক্ট ভাৰ্বত এছ বা ইএছ থাকিব পাৰে প্লাস অবজেক্ট এতিয়া সি টো হৈছে সাবজেক্ট writes হৈছে ভাৰ্ব আৰু এ লেটাৰ হৈছে অবজেক্ট তো ইয়াত আমি বুজিছো যে তাই এখন চিঠি লিখিছে বুলি কৈছে এতিয়া ধৰি লওক আমি প্ৰথমতে কৈছিলো যে ইউনিভাৰ্সাল ট্ৰুথ বা হেবিচুৱেল একচন সেইবিলাকো থাকিব পাৰে এতিয়া সেইবিলাক থাকিলে কেনেকুৱা হ'ব বাক্যবোৰ ইউনিভাৰ্সাল ট্ৰুথ man is mortal the earth is round সেইবিলাক হৈছে ইউনিভাৰ্সাল ট্ৰুথ বা চিৰসত্য ঘটনা সেইবিলাক কোনেও অসত্য বুলি ক'ব নোৱাৰে তো তেনেকুৱা ধৰণৰ ঘটনাবিলাক থাকিলেও আমি ক'ব পাৰো যে প্ৰেজেন্ট ইনডিফিনিট টেন্সত বাক্যটো আছে তাৰপৰা অভ্যাসগত কাম এনেকুৱা কিছুমান হ'ব পাৰে যে she always get up early in the morning তেনেকুৱা ধৰণৰ বা I always get up early in the morning she টো বাদ দিয়ক she always get up early in the morning হেতু বাদ দিয়ক I always get up early in the morning এইটো হৈছে অভ্যাসগত কাম ইয়াত কৈছে যে মই সদায় ৰাতিপুৱা সোনকালে শুই উঠো বা সদায় ৰাতিপুৱা মই সোনকালে উঠো তো ইয়াত কি কৈছে অভ্যাসগত কাম ঠিক আছে ইয়াত কৈছে যে অভ্যাসগত কাম আৰু অভ্যাসগত কাম যদি হয় তেতিয়াও তাৰমানে এইটো কি টেন্স হ'ব সিম্পল প্ৰেজেন্ট টেন্স হ'ব ঠিক আছে এছাৰটিভ সেন্টেন্স ইমানে ইয়াৰ পিছত আমি আলোচনা কৰিম নেগেটিভ সেন্টেন্স এতিয়া আছে নেগেটিভ সেন্টেন্সত বা নেগেটিভত সিম্পল প্ৰেজেন্টত কেনেকুৱা হ'ব বাক্যৰ গাঁথনিটো কেনেকুৱা হ'ব তো প্ৰথমতে থাকিব সাবজেক্ট এছ বুলিয়ে দিছো প্লাস does not প্লাস ভাৰ্বত এছ বা ইএছ থাকিবও পাৰে প্লাস অবজেক্ট তো প্ৰথমতে আমি উদাহৰণ এটা লৈছিলো যে she writes a letter এইটোকে আমি এইটো সেন্টেন্সকে আমি নেগেটিভত লিখো নেগেটিভত কি হ'ব she does not write ইয়াত যেহেতু ইএছ আছে গতিকে ভাৰ্বত ইএছ নালাগে write a letter she does not write a letter subject সূত্ৰ মতে does not আহিলে তাৰপৰা write হৈছে ভাৰ্ব a letter হৈছে অবজেক্ট ঠিক আছে ইয়াৰ পিছত আমি আলোচনা কৰিম ইন্ট্ৰগেটিভত এতিয়া কেনেকৈ আমি বনাব লাগে ইন্ট্ৰগেটিভ মানে কি আছিলে নেগেটিভ মানে আছিলে নহয় বুজাব লাগে মানে তাত আমি পাইছিলো যে চিঠি এখন লিখিছে তো আমি নাই লিখা বুলি ক'ব লাগে নেগেটিভত আৰু ইন্ট্ৰগেটিভত কি হয় আমি প্ৰশ্ন কৰিব লাগে এতিয়া আমি ইন্ট্ৰগেটিভত কেনেকৈ হ'ব ইন্ট্ৰগেটিভ সেন্টেন্সত প্ৰেজেন্ট ইনডিফিনিট টেন্স কেনেকুৱা হ'ব ইন্ট্ৰগেটিভ সেন্টেন্সত আমি চাওঁ প্ৰথমটো হ'ব does প্লাস সাবজেক্ট প্লাস ভাৰ্বত এছ বা ইএছ থাকিবও পাৰে প্লাস অবজেক্ট প্লাস কুৱেশ্যন মাৰ্ক
এতিয়া এইটো বাক্যকে আমি প্ৰথমতে লৈছিলোঁ যিহেতু she writes a letter, তো আমি এইটোকে বনাম। তো ইয়াত প্ৰথমতে কি কৈছে does she write a letter, does she write a letter, এইটো হৈ গ'ল ইন্টাৰগেটিভ। তাৰমানে ইয়াত কৈছে যে তাই চিঠি এখন লিখিছেনে, তাই চিঠি এখন লিখিছেনে। তো ইয়াত কুৱেশ্যন কৰিছে। তো এনেকুৱা ধৰণৰ বাক্যবিলাকক আমি ইন্টাৰগেটিভ চেণ্টেন্স বুলি ক'ব পাৰোঁ। আৰু কেতিয়াবা এনেকুৱা ধৰণৰ বাক্য থাকিব পাৰে বা এনেকুৱা ধৰণৰ বাক্য থাকিব পাৰে আমাক দিব যে ইন্টাৰগেটিভলৈ পৰিৱৰ্তন কৰা, বা কেতিয়াবা দিব পাৰে যে নেগেটিভলৈ পৰিৱৰ্তন কৰা। তো আমি আজি প্ৰেজেণ্ট ইনডিফিনিট টেন্স আলোচনা কৰিলোঁ। কাইলৈ আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে পঢ়িব, চাব, আৰু কিবা যদি ভুল পায় কমেণ্টত জনাব। ময়ো শিকি আছোঁ আৰু ভাবিছোঁ যে নিজৰ যিখিনি অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি, আৰু সেই হেতুকে মই আপোনালোকৰ মাজত এই ভিডিঅ'টো মুকলি কৰি দিছোঁ। তো গতিকে কিবা থাকিলে কমেণ্টত জনাব। থেংক ইউ।